এখন এতিয়া এটা আনবক্সিং কৰিবলৈ গৈ আছোঁ। এইটো কোনো প্ৰমোশ্যন ভিডিঅ' নহয় দেই, মই বস্তুকেইটা ভাল পাওঁ আৰু মই ব্যৱহাৰ কৰোঁ কাৰণে মই আনিছোঁ। কি আছে কেনেকুৱা ওলায় চাম আপোনালোকৰ সন্মুখতে। আগতে খুলি লওঁ। ধুনীয়া পেকিং এটা। সকলোৱে নিশ্চয় গম পাইছে কি ওলাব। বহুত টান আচলতে, সাংঘাতিক আঠা দিছে। গম পালে আপোনালোকে কি হয়, সকলোকে দেখুৱাই দিছোঁ। মই আগতে ব্যৱহাৰ কৰিছোঁ আৰু আকৌ আনিছোঁ। আগতে দুটা মোৰ বেয়া হৈ গৈছে, মানে কি বহুদিন ইউজ কৰাৰ পিছত এনেও বস্তু বেয়া হয়। এতিয়া পুনৰ আনিছোঁ এইটো, খুলি চাম বলক। দাম বেছি নহয়, 11,500 টকা আছিলে। এই দুটি অৰিজিনেল মালটো উলিয়ালোঁ। ইয়াত গোটেইখিনি বুজাই দি আছে, ভালকৈ চাই লওক। আৰু এইটো হৈ গ'ল অৰিজিনেল মোৰ প্ৰিয় টিমাৰ। চাওক 96% চাৰ্জ আছে, ধুনীয়া। ইয়াতে 1ৰ পৰা 5লৈকে আপোনালোকে আপ ডাউন কৰিব পাৰে, 1ৰ পৰা 5লৈকে। এইটো ধুনীয়াকৈ আপোনাৰ মুভিং কৰি থাকে। এইটো চুইচ চলি গ'ল, বন্ধ। চাৰ্জ দিব লাগে, এবাৰ চাৰ্জ দিলে 2 ঘণ্টা বুলি কয়, কিন্তু মই 2 ঘণ্টাতকৈ বেছি পাইছোঁ সময়। 2 ঘণ্টাতকৈ বেছি সময় যায়। খালি বেছি একেৰাহে ইউজ কৰিলে অলপ অলপ গৰম হৈ যায়, সেইকাৰণে দুটা থাকিব লাগে। এটা অকণমান ৰেষ্ট দি এটা চলাব লাগে। ইয়াতে আপোনাৰ এক্সট্ৰা ফণি আহিছে, লগতে এডাল চাৰ্জাৰ আৰু এটা অইল এটা। ৰাতি হোৱাৰ কাৰণে ভিডিঅ'টো মই ক্লিয়াৰ নেদেখিব পাৰে। বন্ধুসকল, এইকেইটা বাহিৰেও আৰু কেইটামান ভাল ভাল টিমাৰৰ বিষয়ে মই আপোনালোকক কৈ দিওঁ। মই চলাই যিহেতু যিকেইটা টিমাৰ মই চলাই ভাল পাইছোঁ আজিলৈকে, সেই টিমাৰকেইটা আপোনালোকৰ সন্মুখত মই দেখুৱাম। এইটো কেমেই এটা ভাল কোৱালিটি, যিসকলে চলাইছে তেওঁলোকে গম পায়। এইটো এটা ভাল কোৱালিটি মেচিন হয় চুলি কটাত। আৰু 2 নম্বৰতে আৰু এটা ভাল আপোনালোকক দেখুৱাই আছোঁ, এইটো MJ। এইটো মই লোৱা আজি বেছি দিন হোৱাই নাই, আপোনাৰ 20 দিনমান হৈছে। ইমান হাইফাই, ইমান চলিড, ইমান মজা কাম কৰে। একেই পুৰা স্পীড। ইয়াতো আপোনাৰ মুভিং কৰিব পৰা আছে কেপাচিটি, ধুনীয়া ইজি হয়। কিনা দিনাখন কিনোতে যিমানটো চাৰ্জ আছিলে, সেই চাৰ্জটোৱে আজিলৈকে মই আদায় কৰিব পৰা নাই, 15 দিনমান হ'ল ইউজ কৰা। আৰু এটা হৈ গ'ল আপোনাৰ একদম বেবী কাৰণে, সৰু ল'ৰা ছোৱালীখিনি যদি চুলি কাটিবলৈ হয়, তেতিয়া আপোনাৰ চাউণ্ডটো অকণমান কম হ'ব লাগে আৰু একদম নৰ্মেল কোমল হ'ব লাগে। সেই তাৰ বাবে মই এটা আনিছিলোঁ। এইটো হৈ গ'ল আপোনাৰ VGR লিখা আছে, দেখিছেনে আপোনালোকে? এই বস্তুটো চাওক, একদম সৰু হয়, ধুনীয়া, ভাল কাম। ইয়াৰ আপোনাৰ শব্দ কম শুনিব। ইয়াৰ শব্দটো শুনক, একদম ধুনীয়া কোমল শব্দ। সৰু ল'ৰা ছোৱালী চুলি কাটিবলৈ একদম আৰাম। শুই থাকোঁতে আপুনি কাটিলে সি গমেই নাপাব। 2 নম্বৰত লগাই দিলোঁ। 3 নম্বৰত অকণমান স্পীড হয়। ইয়াৰো বেটাৰী কেপাচিটি ভাল, লাষ্টিং কৰে। আৰু তাৰপিছতে আপোনাৰ ডিজাইন কাটিবৰ কাৰণে আৰু এটা মেচিন আহিছে, এইটো বুদ্ধ। এইটো চাগে আপোনালোকে দেখিছেই এডভাৰটাইজবিলাকত। ইয়াৰ ধুনীয়া, বহুত স্পীড চলে আৰু ধুনীয়াকৈ একদম জিঅ' কাট মাৰিবৰ কাৰণে, ছাইডৰ ষ্টাইল কৰিবৰ কাৰণে, কিবা আঁকিবৰ কাৰণে এইটো একদম বহুত ধুনীয়া হয়।
ইয়াৰ লগতে বুদ্ধ আৰু এটা আছে মোৰ এইটো। গতিকে বন্ধু বান্ধৱীসকল, এইকেইটা ট্ৰিমাৰ যিসকলে ব্যৱহাৰ কৰিছে তেওঁলোকে গম পায় এইকেইটা একদম হাই কোৱালিটি ভাল, মানে মই ব্যৱহাৰ কৰাৰ ভিতৰত দেই, আনৰ কথা ক'ব নোৱাৰোঁ, মই ব্যৱহাৰ কৰাৰ ভিতৰত এইকেইটা ভাল ট্ৰিমাৰ বুলি ক'ব পাৰি। গতিকে এইটো কোনো প্ৰমোশ্যন ভিডিঅ' নহয়, মই আপোনালোকক আগতে কৈছোঁ মই ইউজ কৰোঁ যিহেতু বস্তুকেইটা, আৰু ইয়াতে আনবক্সিঙো কৰিলোঁ আৰু লগতে আপোনালোককো দেখুৱালোঁ। ভিডিঅ'টো কেনেকুৱা লাগিছে চাই, যদি ভাল পায় লাইক এটা কমেণ্ট এটা কৰি পিনি মোক অকণমান আগবাঢ়ি যাবলৈ সহায় কৰিব। ধন্যবাদ।